চুতীয়াসকলৰ শেষ ৰজাজনৰ নাম কি? এ নিত্যপাল, বি নীলপাল, চি ব্ৰজপাল, ডি ইন্দ্ৰপাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নিত্যপাল এ। কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে? এ কোৱাচ বা কম্বোজ, বি কোচ, চি কোচ, ডি কৱাচ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ কোৱাচ বা কম্বোজ। নেক্সট কুৱেশ্যন, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এ নৰনাৰায়ণ, বি চিলাৰায়, চি বিশ্বসিংহ, ডি গড়গয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি বিশ্বসিংহ। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ আচল নাম কি? এ চুকাম্ফা, বি মল্লদেৱ, চি শুক্লধ্বজ, ডি তাম্ৰধ্বজ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি মল্লদেৱ। নেক্সট কুৱেশ্যন, চিলাৰায়ৰ আচল নাম কি? চুকাম্ফা, মল্লদেৱ, শুক্লধ্বজ, তাম্ৰধ্বজ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি শুক্লধ্বজ। এইটো কিন্তু আপোনালোকে মনত ৰাখিব, নৰনাৰায়ণ আৰু চিলাৰায় এইটো কেতিয়াবা পৰীক্ষাত উল্টা পাল্টা হৈ যায়, যে নৰনাৰায়ণৰ যিটো আচল নাম সেইটো হৈছে মল্লদেৱ আৰু চিলাৰায়ৰ যিটো আচল নাম সেইটো হৈছে শুক্লধ্বজ। কেতিয়াবা নৰনাৰায়ণৰটো শুক্লধ্বজ আৰু চিলাৰায়ৰটো মল্লদেৱ এনেকুৱা উল্টা পাল্টাও লাগি যায়। গতিকে এইটো যাতে নহয় অলপ মনত ৰাখিবলৈ চেষ্টা কৰিব। নৰনাৰায়ণৰ যিটো আচল নাম সেইটো হৈছে মল্লদেৱ, চিলাৰায়ৰ যিটো আচল নাম সেইটো হৈছে শুক্লধ্বজ। তাৰপিছত নেক্সট কুৱেশ্যন, শুক্লধ্বজক কি নামেৰে জনা যায়? এ নৰনাৰায়ণ, বি বিশ্বসিংহ, চি চিলাৰায়, ডি লক্ষ্মী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি চিলাৰায়। কাৰণ ওপৰত আমি পাই আহিলোঁ যে চিলাৰায়ৰ আচল নাম হৈছে শুক্লধ্বজ আৰু সেইটো কুৱেশ্যন ইয়াতে আছে, শুক্লধ্বজক কি নামেৰে জনা যায়? এইটো চিলাৰায়। নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? এ চুকাফা, বি চুফিম্ফা, চি চুকাম্ফা, ডি চুক্লেংমুং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি চুক্লেংমুং। নেক্সট কুৱেশ্যন, কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি? এ শংকলা, বি ভানুমতী, চি বিমলা, ডি পিপাসা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ শংকলা। নেক্সট কুৱেশ্যন, চিলাৰায় কাৰ হাতত বন্দী হৈছিল? এ হুছেইন শ্বাহ, বি কছাৰী ৰজা, চি চুলাইমান কৰৰাণী, ডি আহোমৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি চুলাইমান কৰৰাণী। চুলাইমান কৰৰাণীৰ হাতত চিলাৰায় বন্দী হৈছিল। নেক্সট কুৱেশ্যন, কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল? এ 1281, বি 1582, চি 1581, ডি 1585। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি 1581। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? এ
ব্ৰহ্মপাল, বি বৈধ্যদেৱ, চি ত্যাগসিংহ, ডি শিলভদ্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? এ 1138, বি 1238, চি 1106, ডি 1206। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি 1206। নেক্সট কুৱেশ্যন, কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ কোনে স্থানান্তৰিত কৰিছিল? এ ৰজা সন্ধা, বি পৃথু, চি বৈধ্যদেৱ, ডি মল্লদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ ৰজা সন্ধা। নেক্সট কুৱেশ্যন, তাবাকাত ই নিচিৰি গ্ৰন্থৰ ৰচক কোন? এ মিনহাজ উদ্দিন চিৰাজ, বি আৰিমত্য, চি মহম্মদ বিন বখতিয়াৰ, ডি নীলধ্বজ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ মিনহাজ উদ্দিন চিৰাজ। নেক্সট কুৱেশ্যন, প্ৰাচীন গৌড় ৰাজ্য বৰ্তমান ক'ত অৱস্থিত? এ অসমত, বি পশ্চিমবংগ আৰু বাংলাদেশত, চি মণিপুৰ, ডি ৰাজস্থানত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি পশ্চিমবংগ আৰু বাংলাদেশত। নেক্সট কুৱেশ্যন, কোনে খেন বা সেন বংশ প্ৰতিষ্ঠা কৰিছিল? এ আৰিমত্য, বি নীলধ্বজ, চি ভাস্কৰ সিং, ডি বৈধ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নীলধ্বজ, বি। নেক্সট কুৱেশ্যন, সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান শাসকগৰাকীৰ নাম কি? এ নীলধ্বজ, বি বখতিয়াৰ খিলজী, চি আৰিমত্য, ডি বৈধ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? এ 1187, বি 1287, চি 1150, ডি 1170। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1187, এ 1187।